হেল্ল' গাইজ, আজি শিশু দিৱস মানে পাতে যে আমাৰ ইয়াত মানে স্কুলত, সেইটো কাৰণে পাতিব নোৱাৰিলে কাৰণে এতিয়া পাতিছে, আজি পাতিছে মানে আজি ফেশ্বন শ্ব' এনেকৈ দেখুৱাব, মানে ট্ৰেডিশ্যনেল ড্ৰেছবিলাক পিন্ধোৱাবিলাক বিহু চব সকলো দেখুৱাব। তাৰপিছত ল'ৰাবিলাকে কবিতা আবৃত্তি কৰিব, সৰু সৰু ছাত্ৰ ছাত্ৰীবিলাকে। আমি এয়া চাহ বনা ডিউটি কৰিলে বাইদেউহঁতে চাহ বনাই দিব দিছে, মানে বৌ মই বনাই আছোঁ, দুইজনী ভগাব গ'লো। প্ৰস্থান কৰি দিয়া। এয়া মোৰ ভতিজাজনী হয়, আমাৰ বৌ ছোৱালী। বিচাৰক ছাৰে তোমাৰ যিটো সুধিছে, মই কেৱল এটা কথা আমাৰ ৰাইজৰ কাৰণেহে ক'ব বিচাৰিছোঁ। আমাৰ অনুষ্কালিকাৰ কইনা সাজটো ভালেই হৈছে, মানে কেইটামান বস্তু আমি নজৰ দিব লাগে, এইটো মোৰ নম্বৰ নাই বাৰু। খোপাত পিন্ধা ফুলটো যে, খোপাত পিন্ধা ফুলটো মই ৰাইজৰ কাৰণে ক'ব বিচাৰিছোঁ, কইনাৰ সাজত খোপাত পিন্ধা ফুলপাহ বগা হ'ব লাগে। এই কাৰণতে হ'ব লাগে, কইনাই বিভিন্ন সাজ পোছাকত এটা দুখ এটা সুখ, বিভিন্ন চিন্তা ভাৱনাত থাকিলে কি হয় যে শুভ্ৰ ফুলপাহ খোপাত এই কাৰণতে মাৰে, সচৰাচৰ কপৌ ফুলেই দেখা যায়। আৰু মোৰ কেতিয়াবা যদি আচন্দাই কৰে, তেতিয়াহ'লে কপৌ ফুলৰ এটা এতিয়া এটা কথা হৈছে, বাইদেউ ছোৱালী হয়, এবাৰ মাৰি দিয়াচোন, আকৌ এবাৰ কৰি দিয়াচোন। আৰু তুমি আহি মাইক্ৰফোনটোৰ ওচৰলৈ আহি পাক এটা মাৰি দিছিলা, পাকটো কিয় মাৰিলা মই এইটো সুধিব বিচাৰিছো, কিন্তু দ্বিতীয়বাৰত সেই পাকটো মাৰা নাই, হয়নে? হ'ব বাৰু। দৰা আকৌ মোচ একোচা আছে নেকি?
যদিও সাজপাৰৰ ওপৰতে বিচাৰ কৰি আছোঁ, কেইটামান প্ৰশ্ন সুধি মানে ভয় নাখাবা দেই। ভয় খাবা নেকি? কিতাপৰ প্ৰশ্ন নকৰোঁ দিয়া। ভয় খাব নালাগে। তোমাৰ খোজটো ঠিকে আছেনে? আৰু অকণমান উন্নত কৰিবা ভালকৈ দেই। মানে প্ৰশিক্ষণটো লোৱা নাই বাৰু, আমি বুজি পাইছোঁৱে। তথাপিও মুখৰ হাঁহিটো তোমাৰ ঠিকেই আছিলে। খোজটো অকণমান ঠিক কৰিলে বাকীবিলাক হৈ যাব, ভৱিষ্যত আগুৱাই যাব পাৰিবা দেই। ধন্যবাদ। যোৱা। কথাই সুধিম দেই, ভয় খাবা নেকি আকৌ? ভয় লাগিছে নেকি অকণমান? নাই লগা? তুমি যে সাজযোৰ পিন্ধিছা, কি সাজ বাৰু? চুতীয়া জাতিৰ সাজ। আৰু তুমি যে চেলেং এখন লগালা, চেলেংখন কিহৰ কাৰণে ব্যৱহাৰ কৰিলা বাৰু? হ'ব, তুমি জানা নাই চাগে ন? আমি চেলেংখন উত্তৰী বস্ত্ৰ বুলি কোৱা হয় দেই। চেলেংখন উত্তৰী বস্ত্ৰ বুলি কোৱা হয়। চেলেংখন এনেকৈ যে মাৰিছা, মই জানিবৰ কাৰণে কৈছোঁ দেই, ইয়াত নম্বৰ চম্বৰ নাই। চেলেংখন ইয়াত কি হয় জানা? চেলেংখন আমাৰ আহোম ৰজাসকলৰ বা চুতীয়া ৰজাসকলৰে হওক বা অন্যান্য জাতিৰ ৰজাবিলাকৰ নাৰীসকলে নিজৰ শৰীৰটো ঢাকি ৰাখিবৰ কাৰণে ব্যৱহাৰ কৰে। কিন্তু তোমাক যিটো সাজ দিছে, সেইটো এটা নৃত্য প্ৰতিযোগিতাৰ দৰে দিয়া হৈছে চেলেংখন। কিন্তু চেলেংখন হ'ল উত্তৰী বস্ত্ৰ। আচ্ছা, তোমাক কিবা আগতে কোৱা, এতিয়া তুমি বিয়া হলানে? বিয়া হোৱা নাই? সাজপাৰ বিয়া কইনা কইনা লাগিছে নে হবা? সাজপাৰ কিন্তু ভিডিঅ'টো শেষলৈকে চাই ভাল পালে লাইক আৰু কমেণ্ট কৰিব। আজিলৈ আহিলোঁ, বাই বাই।